সৰুতে যে আমি পঢ়িবলৈ পাইছিলোঁ যি মূলা বাঢ়ে তাৰ দুপাততে চিন সেইকাৰণে আপোনাৰ ৰাতিপুৱাটোৱে নিৰ্ভৰ কৰে যে গোটেই দিনটো আপোনাৰ কেনেকুৱা যাব সেইকাৰণে মই লৈ আহিছোঁ এনেকুৱা তিনিটা টিপছ যিটো মোৰ ষ্টুডেণ্টছখিনিও ভালদৰে ফ'ল' কৰিলে নিশ্চয় ইয়াৰে ফল পাব ফাৰ্ষ্ট এণ্ড ফৰমষ্ট থিং ৰাতিপুৱা উঠিয়ে নিজক ক'বা যে ন' স্ক্ৰীন টাইম 2 নম্বৰতে পাৰিলে এখন ডায়েৰী কিনি তাত লিখিবা তুমি কি বস্তুৰ কাৰণে জীৱনত গ্ৰেটফুল হয় আৰু এইটো আমি বহুতো পডকাষ্ট বহুত ইউটিউব ভিডিঅ'জত শুনি থাকোঁ কিন্তু কেতিয়াও আমি ট্ৰাই নকৰোঁ জাষ্ট 5 মিনিটৰ কাৰণে এবাৰ ট্ৰাই কৰি চাবা দেখিবা জীৱনটোত বহুত বস্তু সলনি হ'ব এতিয়া আহিলোঁ একেবাৰে শেষৰ পইণ্টটো আৰু সেইটো হ'ল যে ৰাতিপুৱা পাৰিলে 5 মিনিটৰ কাৰণে হ'লেও এখন নতুন কিতাপ ল'বা আৰু লৈ পেলাই তুমি এটা পেজ নহ'লেও দুটা পেজ নহ'লেও এটলিষ্ট এটা পেৰেগ্ৰাফ পঢ়িবলৈ চেষ্টা কৰিবা তেতিয়া কিবা এটা হ'লেও নতুন শিকিবা নিজৰ পাৰ্চপেক্টিভৰ জীৱনৰ প্ৰতি সলনি হ'ব আৰু যদি তোমালোকৰো কিবা এনেকুৱা ভাল লগা বা আপলিফটিং পইণ্টছ আছে যিটো শ্বেয়াৰ কৰিব পাৰে then please do let me in the comments and have a nice day keep smiling